এনেকুৱা ব্ৰইলাৰ দানা বস্তাত যদি আপুনি আধা মাটি আৰু শুকান গোবৰ মিক্স কৰি যদি তাত তিতাকেৰেলা হওক জাতিলাও হওক পুলি যদি ৰোপণ কৰে ধুনীয়াকৈ এনেকৈ বাঢ়ে। তিতাকেৰেলা বুঢ়া হৈ যোৱালৈকে লাগে গছ বহুত বগায়। তিতাকেৰেলাত কোনো ক্ষতি নহয়, কিন্তু জাতিলাও যদি আপুনি কৰে তেতিয়াহ'লে আপুনি বৰ বিপদত ভুগিব লাগিব। প্ৰথম অৱস্থাত মই যিখিনি জাতিলাও পাইছিলোঁ খুব ধুনীয়াকৈ এনেকৈ লাগিলে, একোটা দুকোটা মই ছিঙিলোঁ। তাৰপিছত কি হ'ল, গছবিলাক এনেকৈ মোজোৰা পৰিবলৈ ধৰিলে। আগলৈকে এনেকৈ বাজি ফুল ফুলিছে। এইবোৰ চাওক, এজোপা গছ কিমান ধুনীয়াকৈ লাগি আছে এইবিলাক গছ, আৰু এইফালে চাওক মৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ কাৰণটোনো কি ভালকৈ মই দেখুৱাম ভিডিঅ'টোত, আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম গছজোপা এনেকৈ মোৰ যিহেতু লাগি মৰি গ'ল, মই গছজোপা কোনো বেমাৰ বিচাৰি নাপালোঁ। ইফালে চালোঁ সিফালে চালোঁ, কোনো উপায় নাপায় লাষ্টত গছজোপা মই এনেকৈ খান্দিলোঁ। তেতিয়া দেখা পালোঁ গছজোপা এইবিলাক যিবিলাক শিপা আছিলে, ঘাঁহ শিপা, এডালো শিপা বাহিৰত যাব নোৱাৰিলে। চাওক এইবিলাক এই বস্তাটোৰ ভিতৰত এনেকৈ চাওক, এনেকৈ বস্তাটোৰ ভিতৰতে ঘূৰি ঘূৰি এনেকৈ ইয়াতে বুঢ়া হৈ গ'ল। এইপিনে চাওক, তাৰপিছত শিপাবিলাক ইয়াতে আকৌ ঘূৰি এইবোৰ বগাবলৈ সুবিধা নাপালে, পচি গ'ল। মই ভাবিলোঁ সেইটোতো কাৰণ হ'ব নোৱাৰে, কিয়নো সেইটো কিবা বেলেগ কাৰণত গছজোপা মৰিব পাৰে। তাৰপিছত চাইছোঁ এই গছজোপা একেই বেমাৰ। এই গছজোপা মই যেতিয়া বস্তাটো আঁতৰাই দিলোঁ, চাওক কিমান ধুনীয়াকৈ এলদা হৈ গোটেই বস্তাটো ওলাই পৰিলে। এনেকৈ চাওক, এইবিলাক চাওক, শিপাবিলাক চাওক, ইয়াতে ঘূৰি ঘূৰি বস্তাটোৰ ভিতৰতে ইমান ডাঙৰ ডাঙৰ শিপা। এইবিলাক আৰু কেইদিনমানৰ পিছত এই গছজোপাও মৰি থাকিল হয়। এইবিলাক চাওক, এই মাটি আৰু গোবৰ যিখিনি আছে বস্তাটোৰ ভিতৰত, ইয়াতে ঘূৰি ফুৰিছে। এতিয়া কি কৰিছোঁ, মই সম্পূৰ্ণ এই বস্তাটো উঘালি এইটো ফালি ইয়াৰ পৰা আঁতৰাই পেলাইছোঁ। আৰু এতিয়া ইয়াত যিহেতু এইটো লৰি গ'ল, সেইকাৰণে ইয়াক বেলেগ গোবৰ আৰু মাটি দি ইয়াক পুতি দিব লাগিব, নহ'লে গছজোপা লাহে লাহে লেৰেলি মৰি যাব। আপোনালোকক অনুৰোধ কৰিছোঁ, এনেকৈ বস্তাত যদি আপোনালোকে জাতিলাও খেতি কৰিম বুলি ভাবিছে বা টাবত কৰিম বুলি ভাবিছে, মাটিত যদি এনেকৈ দিয়ে শিপাবিলাক যাবৰ কাৰণে বস্তাটো ডাঙৰ ডাঙৰ তাত কেইবাটাও বিন্ধা কৰি দিব, নহ'লে মোৰ দৰে ভাল পুৰঠ গছো মৰি যাব। এইজোপা চাওক, এইবিলাক পাতবিলাক ৰঙচুৱা হ'ল। ইমান ধুনীয়া ডাঙৰ এজোপা গছ, এইজোপা যদি এতিয়া মৰি যায় প্ৰথম অৱস্থাতে, একোটা দুকোটা লাগোঁতে যদি এনেকৈ মৰি যায়, কেনেকুৱা বেয়া লাগিব। সেইকাৰণে এনেকৈ বস্তাত কেতিয়াও জাতিলাও ৰোপণ নকৰিব। যদি ৰোপণ কৰোঁ বুলি ভাবে, বস্তাটোৰ তলত ডাঙৰ ডাঙৰকৈ তাত ফুটা কৰি দিব, নহ'লে এনেকৈ গছ মৰি যাব।
এজোপা দুজোপা নহয়, মোৰ 7-8জোপা গছ এনেকৈ মৰি গৈছে। এতিয়া এই বস্তাটো যদি মই ফালি ইয়াত তলত অলপ গোবৰ দি পিনি ইয়াত সাৰ দি ইয়াক যদি মই অলপ আপতাল কৰোঁ, বাচিলে বাচিব, নহ'লে এজোপা গছ ইমানতে মৰিলে আৰু। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে অলপ হ'লেও ভাল পালে যদি এটা লাইক কৰিব। ধন্যবাদ।